ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যোৱা ভিডিঅ'ত কৈছিলোঁ নহয় ঘৰত আহিম বুলি। আহি পাই গ'লোহি ঘৰত আৰু মায়ে বনাইছে একেবাৰে বিবিধ ব্যঞ্জন। কি কি আছে? চাৰিলি অকণমান ৰৈ দে, অকণমান ৰৈ দে। কোমোৰাৰ লগত মাছৰ জোল বনাইছোঁ, মাছ ফ্ৰাই কৰিছোঁ, কণী ভাজিছোঁ আৰু কণী এয়া বৰ বনাইছোঁ। বহুত আইটেম। আৰু পদিনাৰ চাটনি, নৰসিংহৰ চাটনি আৰু সেয়া সম্প্ৰীতি খাইছা? তোমালোকে অন্য চব্জি নোখোৱা? চাৰ্লি, তোমাক মই আজি সাজিম বুলি ভাবিছোঁ বিহু বুলি। ৰিহা এখন লৈ আহিছোঁ তোমালৈ। ইমান দিনৰ মূৰত ঘৰলৈ আহিলোঁ, খালোঁ বলো। এইবোলে এতিয়া শ্বপিঙত যায়, এইবোলে কিবা কিনে। জীৱনত বহুদিন থাকিবলৈ অহাই নাছিল, মোক ফকাচতে নাই। আকৌ কি জীৱনত বিয়া হোৱাৰ পৰা গাড়ী খুজিলেগে এদিন আহিছিলো থাকিবলৈ অহাই নাছিলে, পাহৰিয়ে গৈছিলে এইখন যে তাই মায়েকৰ ঘৰ। নাই পাতা। অ' মা, মই ৰাতিটোহে নাথাকো হয় নাই আকৌ? ভাত খাইতো গুচি যাওঁ, ৰাতিটোহে নাথাকো, খোৱাখিনিহে। নহয় আজি থাকিম। বৰ হুলস্থুল গাইছ। নহয় এই কৈছে এই বোলে মায়েকৰ ঘৰ বুলি পাহৰিয়ে গৈছে বুলি কৈছিলে। আমি এতিয়া তহক তমককে শ্বপিঙত যাবলৈ নিদিব আকৌ গাইজ, বৰ গালি দিবলৈ ৰৈ থাকে। এয়া মাক চাওঁ ব'ল। ওলাইছোঁ দেই, পাপা নাযায়, অকণমান ওলাই যাওঁ। আমি তিনিটা ওলাই যাওঁ এতিয়া বলক। আৰু আমি ওলাই গৈছো ধুনীয়াকে। দেই চাওঁ তই কি বিহু শ্বপিং কৰিবি? মই এতিয়ালৈ অকলে অকলে বিহু শ্বপিং কৰাৰ কথা, মোকো কিবা এটা কিনি দিবি। আজি নালাগে, তই হেৰি এনিভাৰ্চাৰীত নিবি নে বিহুত দিবি? চাওঁ গাড়ী নিদিব বাৰু। তোক এতিয়া কি দিব লাগিব? দিবি আৰু কিবা এটা, নিদিলেও হ'ব। ঘৰৰ ওচৰত বিয়া হ'লে বেয়াও গম পাইনে, মানে ভালকে এনেকে থাকিবলৈ আহিব নোৱাৰি। এতিয়া সমীৰণ নাই কাৰণে মই ঘৰলৈ গুচি আহিলোঁ। এনেই আহোঁ ঘৰত দিনটো থাকি গুচি যোৱা হয় আৰু ৰাতি থকা নাযায়। কিন্তু আজি ভাবিছোঁ দুদিন থকাকে আহি গ'লোঁ ঘৰত ধুনীয়াকে। এতিয়া আমি শ্বপিঙৰ কাৰণে আহিছোঁ, মা আৰু মই লগত ভণ্টি। আৰু আহি পাই গ'লোহি এয়া উদ্দেশনা, মানে আমি ৱেষ্ট ছাইডত যাম বুলি ভাবিছোঁ। আৰু ইয়াৰে কালেকশ্যন কি ক'ম, ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আছিল। আৰু আহিয়ে মোৰ মেনিকুইনত মানে পিন্ধি থকা ড্ৰেছটোৱে চকুত পৰিল, সেইকাৰণে মই বিচাৰি আছোঁ। আৰু বিহুৰ কালেকশ্যন বহুতখিনি আহিছে ৱেষ্ট ছাইডত। আৰু ইমান ধুনীয়া ধুনীয়া কৰ্ড ছেট আহিছে, শ্বৰ্টছ আহিছে, ড্ৰেছ আহিছে, কালেকশ্যন মানে জাষ্ট ৱাও। গতিকে ভণ্টিও তাইৰ ফালে বিচাৰি আছে, ময়ো মোৰ ফালে বিচাৰি আছোঁ। মই কি কিনিছোঁ পিছত আপোনালোকক দেখাম বাৰু ভিডিঅ'ত। কিন্তু বহুত ধুনীয়া ধুনীয়া কৰ্ড ছেট আহিছে দেই। আৰু মই যে কৰ্ড ছেটবিলাক পিন্ধিয়ে ভাল পাওঁ। আৰু জিন্স এটা লাগে মানে মোক, এটা ভাল কমফৰ্টেবল জিন্স, তাকে মই চিলেক্ট কৰি আছোঁ। আৰু কিন্তু চব কৰ্ড ছেটেই আহিছে, তো কি হ'ব আৰু তথাপিও মই ট্ৰাই কৰি চালোঁ। বাট মোৰ ইমান এটা ভাল নালাগিল এইটো কাপোৰ। আৰু মই ধুনীয়া ৰেড এইযোৰ ল'লোঁ, মানে এই মেনিকুইনজনীয়ে পিন্ধি থকা ড্ৰেছটো মানে ৱাও, মোৰ ইমান ভাল লাগিল, চকুত পৰিলে কি ক'ম। কিন্তু কালেকশ্যন ৱাও দেই, বহুত বেছি ধুনীয়া। আপোনালোকে এটা কথা জানেনে, জুডিঅ', ৱেষ্ট ছাইড এই দুইটা ব্ৰেণ্ডৰে অ'নাৰ ছেমেই হয়, মানে এটা টাটাৰে কোম্পেনী হয়, ট্ৰেণ্ড লিমিটেড বুলি। মানে ছেইম ড্ৰেছবিলাকে পায়, খালি ৱেষ্ট ছাইডত মানে অলপ প্ৰিমিয়াম মানে কিউৰেটেড প্ৰডাক্টবিলাক পায়। আৰু জুডিঅ'ত অলপ মানে এফৰ্ডেবল ৰেঞ্জত পায়, সেইটোৱেই ডিফাৰেঞ্চ, বাকী একো ডিফাৰেঞ্চ নাই। গতিকে কালেকশ্যনবিলাক অলম'ষ্ট চিমিলাৰে হয়, মই ভালকৈ ক'ম বাৰু। আৰু ইয়াতে ইমান ধুনীয়া ছুইমছুটৰ অপশ্যনো আছিলে, বহুত ভাল লাগে। ক'ৰবাত ট্ৰেভেল চেভেল কৰিব গ'লে মানে ইয়াৰ পৰা শ্বপিং কৰি ভাল লাগে। আৰু এটা এথনিক কালেকশ্যনতো বহুত বেছি ধুনীয়া। সেইকাৰণে আপোনালোকে মন কৰিছেনে, জুডিঅ' আৰু ৱেষ্ট ছাইডৰ প্ৰিণ্টবিলাক মেক্সিমামৰে ছেইম থাকে। গতিকে ইয়াত এয়া মই পাৰ্টি ৱেৰ চাই আছিলোঁ, অলপমান আপোনালোকক ইনফৰমেশ্যনটো দি দিলোঁ আৰু আই হোপ ভাল পালে। বাইদেউ শ্বপিং হ'ল, মই শ্বপিং কৰি ল'লোঁ। এয়া আমি ৰেডি, কিবা খাওঁ ফাইনেলি আমাৰ শ্বপিং ডান। চলো हम औरत चलते हैं। কিন্তু অকল শ্বপিং কৰ, তো আমাৰ লগ হ'লে অকল শ্বপিং পইচা উৰাও খাওঁ, বৰ বেয়া হেবিট হ'ল দেই। আমাৰ বৰ বেয়া কথা হৈছে অ'। বেয়া তহঁতে বেছিকৈ খৰচ কৰ, এইবোৰ ভাল কথা নহয়। মই আজি মোৰ মানে ৰঙা কৰ্ড ছেটযোৰৰ কি দৰকাৰ আছিল, মই অলপ দিন ইমানবোৰ কাপোৰ কিনিছ, কি দৰকাৰ আছিল মোৰ। মই কৈছিলোঁ তহঁতে বেয়া পা বুলি নকওঁ নহয়, কি তহঁতে বেয়া পা বুলি নকওঁ, এনেই কি প্ৰয়োজন। ইমান কাপোৰ কিনি থাকোঁ, মায়ে খঙতে বকি বকি আহিছিলে। সেইকাৰণে মাৰ মুখখন বন্ধ কৰা বুলি আমি আহি গ'লোঁ অৰছত, আৰু কিবা এটা খানা অৰ্ডাৰ কৰিলোঁ, জুচ, কাৰণ গৰম পৰিছে। আৰু লগত এইটো কিবা মংগোলিয়ান চিকেন শ্লাইচ। ঘৰ আহি পাই দেখিলোঁ পাপাই বঢ়িয়াকৈ বহি চিৰিয়েল চাই আছে। ঘৰ আহি পালোহি, কিন্তু ভণ্টিয়ে বোলে এটা কিবা স্পেচিয়েল বস্তু বনাই খুৱাই বোলে। এতিয়া বহুত মানে বনাই আছে, গান গাই গাই পাগল হৈ গৈছে, মানে কি বনাইছে এইটো ক'ব নোৱাৰো। নামটো কি? বহি আছে। চাৰ্লি কি খাবি তই? ৱাই ৱাই খা।
কি বনালা? ৱাই এটা বহুত টেষ্টি লাগিছে কিন্তু ৱাইটো দেই দেখাত। ৱাও চাওঁ দেই মই খাই পেলাই গাই। ভাল লাগিছে ন? ৰেচিপিটো দিবি নি? চবেই ল'ব যাব তোক বাহিৰ। মোৰ বনাব লাগিব এইটো। সি আহি মোৰ ওচৰত বহিছেহি, তাক গালি পাৰিছে আকৌ মায়ে। চাৰ্লি তোক আকৌ গালি কেলে পাৰিছো? মই কৈ থাক একো নহয়। চাৰ্লি বেবীয়ে চাওঁ ভাত খাবলৈ মাতিলে মানে লুকাই দিয়ে। চাৰ্লি বেবীয়ে গম পাইছে মই আহিছে বুলি, সেইকাৰণে ইয়াতে বহিলো। কালি ইয়াত কিন্তু ডেক'ৰেট কৰিব লাগিব দেই। বহুত দিনৰ মূৰত মোৰ ৰুমৰ এই ভাইবটো পাইছো এতিয়া। এইবোৰ খেলি মেলি হৈ আছে বাৰু, ইগন'ৰ কৰক। বহুত দিনৰ মূৰত এই বিচনাত শুম মোৰ। এতিয়া ৰাতি 11টা বাজিছে, মই খোৱাই নাই এতিয়ালৈকে। আৰু মায়ে ৰাতি 11টা বজাত কাম এটা কৰিবলৈ ওলাইছে, সেইকাৰণে বোলো আপোনালোককো দেখাওঁ। আগতীয়াখিনি কেমেৰাত বন্দী নহ'লে, এতিয়া পাছৰখিনিয়ে দেখাইছে। তো মায়ে ৰাতি বনোৱা পিঠা। এইটো হ'ল পিঠাগুড়ি নহয় আকৌ দেই। কি হয় এইটো এইটো? চাউলটো ভাজি ল'ব লাগে। ধুই লৈ পেলাই কেৰাহীত ভাজি ল'লোঁ। লৈ একদম মিক্সিত সুন্দৰকৈ হেৰি কৰিলোঁ। মিক্সিত মানে হেৰি দিলোঁ, মিক্সিটোত চাউলৰ লগত কাজু, গুড়ি নাৰিকলটো, শুকান নাৰিকলটো দি মিক্সিত ঘূৰাই পেলালোঁ, মানে খুন্দিলোঁ। খুন্দি গাখীৰ দিলোঁ কেৰাহীত। এতিয়া গাখীৰ আমুল তাজা দিলোঁ। আমুল তাজা দি তাতে 2 চামুচ দিলোঁ, চেনি দিলোঁ। বহুত বঢ়িয়া হয় খাবলৈ। খাবলৈ বহুত ধুনীয়া হয়। মিঠাই টাইপ লাগে মানে। নাৰিকলো আছে নেকি ইয়াতে? নাৰিকল আছে, কাজু আছে, চেনি আছে। চেনিও ইমান বেছি নিদিওঁ, জাষ্ট ফৰ সোৱাদ। জাষ্ট ফৰ সোৱাদ। বৰ টেষ্টি হয়, খাইছা নহয়? সেইকাৰণে আপোনালোককো সৰুকে ৰেচিপিটো দি দিছো আৰু বনাই পেলাই খাব পাৰে। এইটো মানে ঘৰতে খাবলৈ ভাল, নিজেও খাবলৈ, আলহী দুলহী দিলেও বেয়া নহয়। সুন্দৰ হয়, টেষ্টি হয়, আৰু বহুত দিনত থৈ দিব পাৰি। ফ্ৰিজত থৈ দিব পাৰি বহুত দিনলৈ। কণ্টেইনাৰত ভৰাই। নাৰিকলৰ লাৰুটোৰ নিচিনা নহয় কিন্তু, এইটো অলপ বেলেগ হয়, মিঠাই টাইপ হয়। মায়ে পেৰাও বনাইছিলে। পেৰাও বনাইছিলোঁ মাজতে। পেৰাটো বনাই থাকোঁ বাৰু। এইটো কিন্তু আমি ৰেগুলাৰ খাওঁ আৰু। গৰম হৈছে নি? গৰম হৈ আছে, এটা খা। মানে বহুত টেষ্টি এইটো খাবলৈ। হ'ল বঢ়িয়া। চুজিও আছে নেকি? নাই নাই নাই। মজা লাগে এইটো খাই থাকিব, একদম কোমল কোমল। চাওক একদম হেৰি টাইপ, পেৰা টাইপ, কিন্তু অকণমান টাইট হৈ যায় বাৰু। এতিয়া গৰম কাৰণে বেছি কোমল হৈছে। বঢ়িয়া। গুড মৰ্ণিং গাইজ। আমি এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিব লৈছোঁ। এয়া মায়ে ধুনীয়াকৈ বনাইছে। এই ব্ৰেকফাষ্টটোৱে প্ৰায় মিচিং থাকে, কাৰণ মোৰ ইমান সময় নাথাকে ৰাতিপুৱা। আমি তাতে ভাতেই খাওঁ অকল। আৰু ভাবিছোঁ কিবা ফটোশ্বুট কৰিম ন বিহু বুলি, আৰু ভণ্টিয়ে মই কিবা এটা কৰিম বুলি ভাবিছোঁ। লেটছ চি। ভণ্টিয়ে মই আৰু এজনী আছোঁ লগত, কোন পাছত আপোনালোকে গম পাব হা। আমি চেষ্টা কৰিম তাইকো সজাবলৈ। মা নহয় কিন্তু, মা বুলি নাভাবিব। আৰু এজনী আমাৰ ভণ্টি আহিব, দেখাম আপোনালোকক দেই। এই ভুজি এণ্ড এইটো হেৰি আছে, তেতেলী আছে। মায়ে বঢ়িয়াকৈ বনাই দিলে ব্ৰেকফাষ্ট। আৰু আমাৰ চাৰ্লিক ভাত খুৱাওঁতে কিমান কষ্ট হয় কি ক'ব। পাপাই একেবাৰে এটা গান চান গোৱাইহে মানে খাবলৈ দিব লাগে। চাওকচোন কি হ'ব, মানে সৰু বাচ্ছা টাইপ, আৰু মুখত একদম খুৱাই দিবগে লাগে। মই অকণমান দেখাইছোঁ, ৰ'ব মনে মনে ৰেকৰ্ড কৰি। আমাৰ গান গোৱাই গোৱাই খাব লাগে চাওকচোন। বেলেগৰ কুকুৰ আৰু আমাৰ এইফালে খানা পকাৱান চলি আছে। টেঙা মাছৰ জোল ইজ মাই ফেভৰেট। ৱাও, বহুত ভাল লাগে। মায়ে বহুত ধুনীয়া মানে টেঙা মাছৰ জোল।
লাঞ্চ চাঞ্চ কৰি ভণ্টি আৰু মই ৰেডি হ'লোঁ। আমি যে কৈছিলোঁ ফটোশ্বুট এটা কৰিম বুলি দুজনীয়ে মানে অলপমান বিহু বুলি আৰু সেইকাৰণে ৰেডি হ'লোঁ। মই পিছে মেখেলা চাদৰ নানিলোঁ। এইযোৰ মাৰ পিয়ৰ টচৰ কাপোৰ, বহুত বছৰ পুৰণা আৰু মাৰে কাপোৰ এযোৰ পিন্ধি ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। ভণ্টিও এয়া ৰেডি হৈ লৈছে। আগতে ইয়াতে থাকোঁতে ধুনীয়াকৈ আমি ফটোশ্বুট কৰি আছিলোঁ। এতিয়া বিয়া হৈ যেতিয়া মই বেলেগ ঘৰতেই থাকোঁ, গতিকে পটককৈ টাইম মিলাব নোৱাৰোঁ। সেইকাৰণে আজি ঘৰত থাকোঁতে ভাবিলোঁ ধুনীয়াকৈ ফটোশ্বুট কৰোঁ। মাৰে চব পিন্ধি লৈছোঁ, গহনা চহনা চব মাৰ, মোৰ একোৱেই নাই, মই একো অনাই নাছিলোঁ। চ' এনেকৈ ধুনীয়াকৈ দুইজনী ৰেডি হ'লোঁ। ৰীলটো দিলোঁ দেই ইনষ্টাগ্ৰামত, আপোনালোকে ভিডিঅ'টো শেষ কৰি ৰীলটো চাব আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি দিব। আৰু আমি দুজনে বেলকনিটো শ্বুট কৰিলোঁ, মানে বহুত জেগাত শ্বুট কৰিলোঁ। আৰু আমাৰ দুইজনীকে বাৰু কেনেকুৱা লাগিছে কাপোৰযোৰ, এইযোৰ বাৰু মাৰে কাপোৰ, তথাপিও কেনেকুৱা লাগিছে কমেণ্ট কৰিব আমাৰ দুইজনীকে। আৰু বহুত দিনৰ মূৰত দুইজনে এনেকৈ ৰীল বনালোঁ, বহুত বছৰ বনোৱা নাছিলোঁ, এইবাৰ বহুত দিনৰ মূৰতে বনালোঁ, ভাল লাগিলে। গাইড আমি ধুনীয়াকৈ ৰেডি হ'লোঁ। ভাবিছোঁ এনেই ঘৰলৈ আহিছিলোঁ, এটা বিহুৰ ধুনীয়া ৰীল এটা বনাওঁ আৰু ভণ্টিও ৰেডি হ'ল, দেখাম বাৰু। আৰু আউটফিটটো এইযোৰ মাৰহে কাপোৰ দেই, মই কাপোৰ নানিলোঁ, মাৰ কাপোৰ এযোৰে পিন্ধিছোঁ, বহুত বেছি মৰম লাগিছে কাপোৰ। আমি দুইজনী ৰেডি হ'লোঁ, আজি আমি নাচিম ন ধুনীয়াকৈ, এটা ৰেড এটা ব্লু। আজি আপোনালোকে ৰীলটো চাব দেই, ৰীলটো যিসকলে ইউটিউব ভিডিঅ' চাই গৈছে আপোনালোকে প্লিজ কমেণ্ট এটা কৰি দিব। এতিয়া আমি টেৰেছত যাওঁ, মায়ে আমাক ভিডিঅ' শ্বুট কৰি দিব না। ৱাও, ইমান ধুনীয়াকৈ ছানকিষ্ট। আমি এতিয়া টেৰেছত আহিছোঁ। আমাৰ ইয়াতে এতিয়া আমি ভাবিছিলোঁ মানে কেঁচা ঘৰ বিচাৰি যাওঁ, কিন্তু আজি আমাৰ নহ'ব, কমিউনিকেশ্যনটো বেয়া আজি ন। নহ'লে মা আহিছে, মায়ে আমাক ভিডিঅ' শ্বুট কৰি দিব। কাপোৰযোৰ মাৰ আকৌ ন, আজি পিন্ধি অহা মই কাপোৰযোৰ মাৰ টচৰ কাপোৰ, বহুত ধুনীয়া লাগিছে, কিন্তু বহুত ভাল লাগিছে। আৰু আমাৰ শ্যাম কোনফালে কৰি, এইটো চাইডে কৰোঁ নেকি নে? বিহুৰ বতৰ, সেইকাৰণে এপাক বিহু নাচি দিলোঁ ধুনীয়াকৈ। আৰু মায়ে আমাক বহুত ধুনীয়া ধুনীয়া ফটো ভিডিঅ' উঠাই দিছে, আপোনালোকে চাব দেই ইনষ্টাগ্ৰামত। আৰু এতিয়া লাষ্ট চাৰ্লিক ৰেডি কৰাবলৈ আহিছোঁ। ভণ্টিয়ে মই মানে ইয়াক ৰেডি কৰাম বুলি আজি ভাবিছোঁ, কিন্তু নাজানো আৰু পাৰোঁ নে নোৱাৰোঁ, আপোনালোকেও চাই থাককচোন। মাছৰ ভাত খোৱাৰ পিছত এই তামোলটো ভণ্টিয়ে চাৰ্লিক বুজাই আছে যে চবৰে কুকুৰে বনাইছে, প্লিজ কোঅপাৰেট। কিন্তু মোৰ যদি খং উঠে ন, চাই অসভ্যালি কৰে, তামোল খাব লাগে তই থ। চাৰ্লি প্লিজ কোঅপাৰেট। আজি মানে নাই ৰঙামাটি নাই গুৱাহাটী, চাৰ্লিক ৰেডি কৰামেই মানে। সেইকাৰণে আমি কি কৰিলোঁ, দুইজনে ধুনীয়াকৈ মাৰ পুৰণা মুগাৰ কাপোৰ এযোৰ আনি তাক পিন্ধাই ল'লোঁ আৰু ফটোশ্বুট কৰামেই। সিটো ফিমেল ডগ নহয় ন, মেল ডগে হয়। সিও চাগে ভাবিছে মোকনো কি কৰি আছে এই দুটাই মিলি। লাষ্টত সি পাতিও দিছে বাৰু, আৰু তাৰ গৰমো উঠিছে চাগে, কাৰণ আমি তেতিয়ালৈকে ফেনটো অন কৰা নাছিলোঁ। সিও বহুত অতপালি নহয় চাওকচোন। আৰু লাষ্টত এতিয়া কপৌ ফুল নাই, তাক আমি চুলি বান্ধি কিবা কিবি বেলেগ এডাল ফুলেই লগাই দিব লগা হৈছে, ঊলেৰে বনোৱা ফুল। তাৰপিছত তথাপিও সি পাতি দিছে বাৰু, ফুট চুট লগাই ধুনীয়াকৈ তাক ৰেডি কৰি দিছে। কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই আমাৰ চাৰ্লিক। আৰু যেনে তেনে পিন্ধাইছোঁ আৰু। সিও আকৌ আমাৰ লগতে থাকে নহয়, লগৰ ছোৱালীৰ নিচিনাকৈ সিও ধুনীয়াকৈ পাতি দিছে, দেখিছে নাই? মই হাতটো ধৰি থাকিলে বেয়া লাগিব, এইটো চাই হাতটো মানে এস্থেটিক্স লগা নাই ন। চালি নাচিলে ঐ নাচিলে, নাচিলে ঐ খালি বিহু নাচিলে। লোকৰ কুকুৰবোৰ ইমান শান্ত, আমাৰতো বৰ অসভ্য মানে। নাচিলে ঐ নাচিলে, নাচিলে ঐ নাচিলে। খালি একদম দিগদাৰ নকৰিব। নাচিলে ঐ নাচিলে, বিহুতে ঐ খালি নাচিলে। অলপ স্মাৰ্ট হ'ব লাগিব তই। শ্বুটটো ডান, আপলোড কৰিলোঁ, আপোনালোকে ৰীলটো গৈ চাব। এতিয়া আকৌ আমি যাওঁ, আকৌ শ্বপিঙত যাওঁ। শ্বপিং নহয়, আজি এনেই যাওঁ। মায়ে আমাক 144 দি পঠিয়াইছে ন। একো কিনিব নালাগে, কিমান বস্তু অযথা কিনিবলৈ পইচা অযথা কেতিয়াও ব্যৱহাৰ কৰিব নালাগে।
খৰচ কৰিব নালাগে। মই মানে আবেলি হ'লে ঘৰত থাকিব নোৱাৰো, মোৰ এইটো কি প্ৰব্লেম বাৰু? তোৰো ন? বেয়া গম একদম মানে আবেলি হোৱাৰ লগে লগে মোৰ গাটো কিবা কিবি কৰি যে মই মানে একদম ক'তো নোযোৱাকে থাকিব নোৱাৰো। মোৰ বহুত প্ৰব্লেম, বহুত বেয়া প্ৰব্লেম। এইবিলাক হোষ্টেলত থকা ছোৱালীৰ হয় গাইছ, কাৰণ হোষ্টেলত থকা ছোৱালীবিলাক ন এভৰি ইভিনিং ওলাই যে, সেইকাৰণে মা মই আজি যামগে আৰু। আজি থাকিব ন, আজি আহিব নহয়, সি যাবগে লাগিব। দুখ আহিলে থাকিব এদিন অকলে। দুখ লাগিবনে? দুখ লাগিছেনে? দুখ লাগিব আপোনাৰ দুখ লগা নাই তোৰ। আকৌ সি আজি থাকক আৰু অকলে। নালাগে দে, কালি খোৱা বোৱা কৰা নাই আজি আৰু। চাৰ্লি বেবী যাওঁ দেই, যাওঁ দে। এই বেলেগ ডিছঅৰ্ডাৰ কৰিলোঁ নহয়, আৰু ভণ্টিয়ে মই লগ হ'লে বেছিয়ে বেয়া হৈ যাওঁ। আহি পাই গ'লোহি জুডিঅ'ত। আমি ভাবিছিলোঁ এনেই কালেকশ্যন চাম, অলপমান ইভিনিং ৱাক কৰিম, কফি খাম। পিছে ক'ত কাপোৰ দেখি ৰ'ব নোৱাৰিলোঁ, কাৰণ কালিৰ পৰা মই জিন্স এটা বিচাৰি আছোঁ। গতিকে জুডিঅ'ত মোৰ কিবা কিবি ভাল লাগিলে, সেইবিলাক মই শ্বপিং কৰি ল'লোঁ গাইছ। हमने फेशियल शॉपिंग कर लिया ये, আৰু আজি ন বহুত কমিউনিকেশ্যন প্ৰব্লেম হৈছে, কিন্তু আমি খোজকাঢ়ি আহিছোঁ। আমাৰ ঘৰৰ ওচৰত মানে মাহঁতৰ ঘৰৰ ওচৰত নতুন কেফে এখন খুলিছে ন, লেটছ এক্সপ্ল'ৰ। দেন আমি ডিচাইড কৰিলোঁ যে গৰম পৰিছে যিহেতু আমি বাস্কিন ৰবিনছে যাওঁ, আৰু তাতে আমি ধুনীয়াকৈ লৈ ল'লোঁ এয়া আইচক্ৰীম আৰু এটা চীজ কেক, বহুত বেছি য়মি আছে। হাই গাইজ, টাইমটো কিমান জানে? আপোনালোকক দেখাম এতিয়া। এতিয়া টাইম হৈছে 11:57, আৰু সমীৰণ এতিয়াহে অফিচিয়েল কামৰ পৰা আজৰি হৈছে। তাক আনিবলৈ মায়ে দেউতাই গৈছে, মানে শাহু মা আৰু শহুৰ দেউতা এনেকৈ গৈছে, আৰু মই এতিয়া ঘৰতে আছোঁ। মোকো অন দা ৱে লৈ যাব। গতিকে মই ভাত চাতটো মানে ঘৰতে মায়ে বনাই দিছে। ভাতটো মই উঠাই দিম, চব্জি আৰু অকণমান চিকেন, কণী এনেকৈ দি দিছে, সেইখিনিয়ে লৈ যাম। আৰু কি ক'ম মানে, ইমান হেক্টিক বাপৰে, বেয়া লাগিছে বেচেৰা, আজি বহুত কষ্ট হৈছে। আৰু ভাবিছোঁ ভ্লগটো ইয়াতে এণ্ড কৰি দিওঁ। ইমান শেহলৈকে চোৱাৰ কাৰণে বহুত বহুত থেংক ইউ। আই উইল মিট ইউ গাইজ চুপাৰ চুন ইন মাই নেক্সট ভিডিঅ'। টিল দেন টেক কেয়াৰ, বাই বাই, লাভ ইউ অল।